ল'ব পাৰিছোঁ বহুত টকা পাব কিন্তু যিখিনি টকা পাম সেইখিনিৰে আমি চলিব পাৰিম বহুত বেছি টকা মোকো নালাগে অনুভৱ আৰু এনেও ঘৰ সংসাৰ এখন টকাৰে নচলে এই মৰমেৰেহে চলে টকা শেষ হৈ যাব পাৰে কিন্তু আমি আমাৰ মৰমখিনি কেতিয়াও শেষ হ'ব নিদিওঁ আৰু এটা কথা তুমি যদি মোৰ কাষত থাকা তোমাৰ মৰমখিনি যদি মোৰ কাষত থাকে মই বহুত কাম কৰিব পাৰিম বহুত কষ্ট কৰিব পাৰিম আৰু কষ্ট কৰিব কাম কৰিলে টকাও আহিব মুঠতে তুমি মোৰ কাষত থাকিলে মোৰ আৰু কোনো চিন্তা নাই মই দেউতাক দেখিছোঁ অনুভৱ ইমানকৈ টকা কৰি থাকে আমাৰ দেউতাৰ একেই কথা কেৱল টকা লাগে তাকেলৈ দেউতাৰ লগতে মোৰ কিমান দিন কাজিয়া ইমান বাৰ কৈছোঁ যে 2 নম্বৰী কৰি ধনী হোৱা কামবোৰ বন্ধ কৰা আৰে কম টকাৰ আমি চলিব পাৰিমতো কিন্তু নাই একো লাভ নাই আচলতে টকাৰ পাছত দৌৰোতে দেউতাহঁতৰ সেয়া অভ্যাসত পৰিণত হৈছে কিন্তু প্লিজ আমি সেই অভ্যাসটো কেতিয়াও গঢ়ি নুঠিম সেই 2 নম্বৰী কামবোৰ ময়ো বেয়া পাওঁ অনুভৱ মোক টকা পইচা প্ৰপাৰ্টি এইবোৰ একোৱে নালাগে মোক কেৱল তোমাক লাগে বহুত কষ্ট হয় আমাৰ এই ক্লাছটোৰ কাৰণে তোমাৰ কলেজৰ ক্লাছ ক্ষতি কৰিব নালাগে যোৱা বাইকৰ কাষলৈ যোৱা মই কি কৰিব আৰে বাবা ক'লোৱে দেখোন গৈ আছোঁ বেটাৰ প্লিজ ঐ বিগুৰা মই কালি কি কৈছিলোঁ এতিয়া মই কল দিছোঁ আহিলোঁ মই এতিয়া মানে থেংক ইউ ৱেলকাম ছাৰ বিথ দ্য চিট সৰি ছাৰ তোর বেজারে তোর শার্ট লেটেরা করে পেলাম মার তাক কেনেকৈ মাৰিছে কিয় ইচ্ছা কৰি পেলোৱা নাই নহয় ভুলতেহে পৰি গৈছে যে ভুল করেছে তার প্রতি বহুত বেশি ডাঙর ভুল করেছ বাবুগা হয়তো না জানো যাকে ধরিস চেহারা একটা ননসেন্স হয় যাক দেখলে সবে সেন্সলেস হয়ে যায় আৰু তেনে বহু ননসেন্সকে সেন্সলেস কৰাৰ অভিজ্ঞতা মোৰ আছে তোমার পরিবার তেনে সব অভিজ্ঞতায় নেচেল হয়ে যায় আৰু মোৰ মাৰ খোৱাৰ পাছত বহুতৰ এটা নতুন অভিজ্ঞতা হয় তই কি মোক তেনে অভিজ্ঞতা দিব বিচাৰিছ নেকি প্ৰশ্নই নুঠে মোৰ অভিজ্ঞতাৰ এটা দাম আছে মই কাম চাইহে দাম দিওঁ কিন্তু নিৰীহেইটাজনৰ লগত আপুনি যিটো কাম কৰিলে যাক দেখি লগা নাই যে আপোনাৰ কিবা দাম যাৰে তাৰে ওপৰত হাত তুলি নাথাকিবি কোনোবা দিনা তোকে তুলিবি কিপুৰি পোৱাম গৈ তই গমেই নাপাবি অনুভৱ আৰু কি হ'ল ইমান দেৰি কৰিছা যে ক্লাছ নাপামেই এতিয়া ময়ো গৰ্বৰ ক্লাছ ল'ব লগা হৈছে সেইকাৰণে দেৰি হৈ গ'ল বোলা শেষ কৰিব নালাগে এই কোন এই ছোৱালীজনী নাজানো নাম কি নাজানো ঘৰ ক'ত নাজানো নাজানো তুমি খবৰ কৰ খবৰটাই এবাৰ তুমি মোৰ ভাল লাগি গৈছে আৰু তোমাৰ জীৱনটো দেখি থাকিব লাগিলে ভাল লগাবোৰ মজা হৈ যাব আৰু মজা লুটিবলে যেতিয়া ভাল আইটেম মই ক'তোৱেই নাপাওঁ আৰে এই খোলগাতাই সব খবর খুঁজে লাগি বাবু স্যার স্যার কি খবর সুমাখা এনেকৈ তাই
ধন্যবাদ দেউতা কিহৰ বাবে তুমি যে মোক ধন্য বুলি ক'লা খঙত কৈছো তোৰ পৰা ধন্যবাদ পাম বুলি কোৱা নাই গৰু মোৰ ওপৰত এনে হেম্বেলাই নাথাকিবা কৈ দিছো মই যদি গৰু ছাগলী কুকুৰ কিবা এটা হৈছো চব তোমাৰ সন্তান কাৰণে হৈছো দেউতা সকলো কৃতিত্ব তোমাৰ দেউতা মোৰ কৃতিত্বৰ ব্যাখ্যাটো গাব নালাগে ফোনটো চিধা চিধিকৈ ক 10 দিন আগে যে দোকান দিম বুলি মোৰ পৰা লাখ টকা নিছিলি সেই টকাকেইটা ক'ত দোকান দিম বুলি দিছিলো দোকানতে দি দিছো ক'তা তোৰ দেখোন দোকান চোকান একো নাই মোৰ দোকানত দিয়া নাই নহয় তেন্তে দীপকৰ দোকানত দি দিছো কোন দিব মোৰ বন্ধু তাৰ বোলে অকণ টকা টনা কৰি হৈছে মই বোলে হ'ব মোৰ দেউতাৰ বহুত 290 টকা আছে তাৰে তোক 1 লাখ টকা মই দি দিম হেৰৌ মূৰ্খ লোকৰ অভাৱ পূৰণ কৰিবলৈ মই ইমান কষ্ট কৰি টকা উপাৰ্জন কৰা নাই তোমাৰ এই কষ্টৰ কথা মই ৰাইজৰ আগত কওঁ দেউতা ৰাইজে কিন্তু তোমাৰ কথা বৰ বেয়া বেয়াকৈ কয় কি কয় ঘোষখোৰ বুলি কয় মই কিন্তু লগালগ প্ৰতিবাদ কৰোঁ দেউতা বঢ়িয়া মই ৰাইজৰ আগত কওঁ যে মোৰ দেউতাই ঘোষ নাখায় তেওঁ সাধাৰণ কেৰাণী তেওঁৰ হাতত জিৰো পাৰৰ বাল্বটোৰ সমানো পাৱাৰ নাই তেওঁ মাজত সোমাই দালালিহে কৰে গতিকে তেওঁক দালাল বুলিহে ক'ব লাগে ঘোষখোৰ বোলাটো ভুল অন্যায় এনেকৈ দেউতা এনেকৈ মই প্ৰতিবাদ কৰোঁ দেউতা দেউতা এনেকৈ মই প্ৰতিবাদ প্ৰতিবাদৰ নমুনা বহুতে তোমাক লুভিয়া বুলিও কয় দেউতা মই তাৰো প্ৰতিবাদ কৰোঁ কি বুলি মই সিহঁতক কওঁ যে যাৰ অলপ ওচৰত লোভ থাকে তাক লুভিয়া বুলিব লাগে কিন্তু মাত্ৰাধিক লোভ থাকিলে তাক খটুৱা বুলিহে ক'ব লাগে সেইফালৰ পৰা মোৰ দেউতাক লুভিয়া বোলাটো অন্যায় বন্ধ খকুৱা হয় মোৰ দেউতা ঐ মোৰ ফোনটো লোকে যি কয় কৈ থাকিবলৈ দে দয়া কৰি তই তাৰ প্ৰতিবাদ কৰিবলৈ নাযাবি কোনোবাই তোমাক ধান্দাবাজ দগাবাজ বুলি কৈ অপমান কৰিব লগে লগে মই প্ৰতিবাদ কৰি কৈ দিছোঁ আমাৰ দেউতাক ইমান অপমান কৰি কোনেও লৰাব নোৱাৰে বহু অপমান পাই থৈ দিছে দেউতাই 2 ঠিকাদাৰ দেউতাই কামৰ ধৰি আঁঠুকৰাও থৈ দিছে তথাপিতো দেউতাই দেখোন কোনেও লৰাব পৰা নাই কোনে কৈ দিওঁ মই তই কৈ দিয় আৰু মোৰ সন্মান বাঢ়ি কৰি একেবাৰে আকাশ চুৱাইব নহয় মই কিবা কিবি বনাই পাকঘৰতে থৈ দিছোঁ তোমালোক দুজনে লৈ খালে মই একো নাখাওঁ বুলি মোৰ বন্ধু এজনে তাৰ দেউতাকৰ জন্মদিনত ডাঙৰ পাৰ্টি দিছে ৰচোন তই তোমাৰ এই পৰম পূজনীয় দেউতাৰ আৰু জন্মদিনত কোনোদিনে পাৰ্টিৰ কথা ভবা নাই ভাবিছোঁ অলপ বেলেগকৈ ভাবিছোঁ এইভাবে তই ভাবিছ সকলোৱে জন্মদিনৰহে পাৰ্টি দিয়ে মই তোমাৰ মৃত্যুদিনৰ পাৰ্টি ডাঙৰকৈ দিম দেউতা তোমাৰ চব ব্লেক পানী চাফা কৰি তোমাৰ শ্ৰাদ্ধ ভোজত কথা দিলোঁ দেউতা কথা দিলোঁ কেনেকৈ লৰাও জীয়াই থকা বাবে তুমি শ্ৰাদ্ধবোধ পাবে ই মোৰ মূৰটো চবাই পেলাইছে বুজিছ বাহিৰত যে মোৰ অত ইমান বদনাম তাৰে আধাখিনি ই বাটে গৰুৱে হেম্বেলাই থৈ আহিছে বুজিছা হেও নুবুজে কিবা মই কওঁ কৈ দেউতা সুন্দৰ মানুহ তোৰ পৰা মোৰ এটা কথা জানিব লগা আছে এই যে মোৰ অফিচাৰ ইঞ্জিনিয়াৰ নৱনীল চৌধুৰী তই ফটাকট চিনি পাওঁ নেকি বহুতে কৈছে তই বোলে তাৰ বাইকত বৰকৈ ঘূৰি ফুৰ মোৰ পৰা কথাবোৰ লুকুৱাই ৰাখি লাভ নাই দুনিয়াখনে মোক খোজখোৰ দাণ্ডাবাজ দাগেবাজ বহুত কিবা কিবি ক'ব পাৰে কিন্তু তহঁত দুটা ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ মই কিমান কষ্ট কৰিছোঁ সেয়া কিন্তু দুনিয়াখনে দেখিছে 10 বছৰ বয়সতে মাৰাই তোকেৰি খুকুৰি পাইছিলগৈ সেই তেতিয়াৰ পৰা তোক মই বুকুৰ মাজত মই লৈ ডাঙৰ দীঘল কৰিছোঁ তহঁতৰ সুখ স্বাচ্ছন্দ্যৰ প্ৰতি মই অকণো কৃপণালি কৰা নাই আৰু এটা যদি তই সঁচা কথাবোৰ কোৱাত কৃপণালি কৰ অনুভৱক মই ভাল পাওঁ দেউতা বৰ ভাল ল'ৰা সি ইমান টকা ইনকাম কৰে সি
কম্পিউটাৰ মেকানিকেল কিমান টকা চাপত সোমাব পাৰিব বাপেকৰ অকণমান কল টকা আছে বাপেক ৰিটায়াৰ হোৱাৰ পিছত সেইখিনিও মুৰা মুৰিব ভনীয়েকজনী বিয়া দিবলৈ আছে সি মোক সেইবোৰ সুখ কৰি দিব নোৱাৰে যিবোৰ সুখ এই আজিৰ মানুহে বিচাৰে দেউতাৰ অনুভৱ আজীৱন মোৰ লগত থাকিব মোৰ তাতকৈ ডাঙৰ সুখ আন একোৱে হ'ব নোৱাৰে এইবোৰ খুব দুদিনমানৰ কাৰণে পিছত তইও আমনি পোৱাবি তাৰপিছত এটা কাম কৰ তই এতিয়া এৰি দে মই বিচাৰিম তোৰ কাৰণে মাল্লাৰ ল'ৰা মালদাৰ ল'ৰা লাগে দেউতা দিনদাৰ ল'ৰাহে লাগে অনুভৱৰ দৰে আৰু অনুভৱৰ দৰে ল'ৰা তুমি ক'তোৱে বিচাৰি নোপোৱা দেউতা গেৰাণ্টি আছে মানুহৰ লাইফৰে গেৰাণ্টি নাই আৰু তই প্ৰেমৰ গেৰাণ্টি দিবি আৰে এই দুনিয়াত এটা বস্তুৰে গেৰাণ্টি আছে সেইটো হ'ল টকা টকাই নথকা ল'ৰা এটাৰ হাতত কটাই দি তোৰ লাইফটো মই স্পইল হ'বলৈ নিদিব দেই মাজনী তোৰ গেৰাণ্টি ময়েই দিছো তোক ভাল পাই তোমাকে বিয়া কৰাব এইটো কি হৈছে ছাৰ দেউতাক সেইবোৰ সুধি লাভ নাই খুৰা দেউতা একোৱেই নাছিল কিন্তু তুমিতো জানা তুমিয়ে কৈ দিয়া শিখাক মই ভাল পাওঁ আৰু শিখাও মোক ভাল পায় তোমালোকৰ কলা টকাৰ বজাৰত আমাৰ এই ভাল পোৱাৰ দাম নাথাকিব পাৰে কিন্তু আশা বিশ্বাস আৰু মৰমৰ বজাৰত আমাৰ এই ভাল পোৱাৰ দাম বহু ওপৰত ইমান বেছি দাম ভৰিব পৰাকৈ তোমালোকৰ এই 2 নম্বৰী টকাৰ দম নাই ঠিক আছে ৰুটি ভাজি বাৰু পিছতো খাব কিন্তু মোৰ ছোৱালীজনীৰ জীৱনটো যে দুৰ্ভাগ্যৰ কেৰাহীত লৈ ভাজিব ওলাইছে তাৰ কি হ'ব তাৰে এখন আঞ্জাই বনিব খুৰা সুখ আৰু আনন্দৰ মিক্স ভেজ য'ত মিঠা মিঠা মছলাবোৰখিনি আৰু অলপ লগাকৈ ৰাখিব শিখা ইহঁতে তাৰমানে ৰন্ধা বঢ়ালৈকে আগবাঢ়িলে বেলেগ এডভান্স দেখোন ছাৰ ৰ'ব মই কিন্তু সেইবোৰ একো নাজানো পটককৈ আপুনি একো নাজানে বুলি কৰিলে নহ'ব নহয় সেইদিনা দেখোন আপুনি আৰু মই বহি থাকোঁতে আপোনাৰ ছোৱালী আহি মোৰ মুখৰ আগতে এইবোৰ কথা কৈছিল লগে লগে মই মোৰ ছোৱালীক সুধিলোঁ তাই সেই একে সুৰ একে স্কেলতে কথাবোৰ কৈছে যিটো সুৰত আপোনাৰ ল'ৰাই এইমাত্ৰ কৈ থৈ গ'ল ল'ৰা ছোৱালীহঁতৰ মদ খাইছে যেতিয়া আমিনো কিয় শুকা বাধা কৰিব লাগে ঠিক কথা কৈছা তুমি অনুভৱা মোৰ মনৰ কথাখিনিকে তুমি কৰিছা আচলতে কি জানে কাকতি এই চাহ চিনাকিৰ মাজত বিয়াখন হৈ গ'ল ভাল হৈ যাব ৰ'বচোন ছাৰ ৰ'ব কিহৰ চাহ চিনাকি কিহৰ চাহ চিনাকি আপোনাৰ কিহৰ চাহ চিনাকি মই 2 নম্বৰী টকাখিনি আনি আপোনাৰ হাতত তুলি দিওঁ তাৰ 2 টকা কমিশ্যন পাওঁ নহ'লে আপুনি মোৰ নিচিনা কেৰেলীয়া দেলক আপোনাৰ ঘৰত সোমাব দিলেহেঁতেন ছাৰ ধৰি লওক ছোৱালী আপোনাৰ ল'ৰা মোৰ তেতিয়া একা এনেকৈ চাকৰি বাকৰি নোহোৱা ল'ৰা এটাৰ হাতত গোটাল হেঁতেন নেকি আপোনাৰ ছোৱালী চাকৰি নকৰিলেও মইনাৰ উপাৰ্জন কৰেতো সেইখিনি উপাৰ্জনেৰে মোৰ ছোৱালী চলিব নোৱাৰে যৌৱনৰ আবেগত এতিয়া পাৰিম বুলি কৈছে কিন্তু বিয়া হোৱাৰ 2 মাহ পিছত যেতিয়া সংসাৰ ভাঙি মোৰ ঘৰলৈ উভতি আহিব তেতিয়া গতিকে তেনেকৈ কিবা এটা নহওঁতে মানে জুইবোৰে দপ কবাই নজনাওঁতে তাক বাল্টে পানী মাৰি নুমুৱাই পেলাই ভাল চাওক কাকতি ছোৱালী আপোনাৰ আৰু সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ এইখিনি কথা কোৱাৰ কাৰণে ছাৰে কোনো বেয়া নাপাব এইখিনি আমি দুয়োটাৰে পাৰ্চনেল কথা আমাৰ অফিচৰ সেই টেবুলৰ তলুৱা লেনদেনবোৰ আগৰ দৰে চলি থাকিব আপুনি টেনশ্যন নল'ব হ'লেও খৰখেদাকৈ সিদ্ধান্তবোৰ ল'ব নালাগে নেকি বাইদেউ সিদ্ধান্ত ল'বলৈ কিটো আছে যিটো নহয় সেইটো নহয় বুলি কৈ দিলে দেখোন আপোনালোকে এটা কাম কৰক আপোনালোকে ভাল টকা পইচা থকা ঘৰৰ ছোৱালী এজনী বিচাৰ খচাৰ কৰক আৰু ময়ো গৈ মালদাৰ ঘৰৰ মালদাৰ জয় এজন বিচাৰি ল'ম সেইটো আছে আপুনি ঠিকেই কৈছে কাকতি আচলতে ল'ৰা ছোৱালীৰ পাগলামি ঘৰতে গুৰুত্ব দিব নালাগে গুৰুত্ব দিব লাগে সিহঁতৰ ভৱিষ্যতটো কিয় চিনি পোৱা নাই সেই যে ৰেষ্টুৰেণ্টত লগ পাইছিলোঁ তই চাগে মন পোৱা নাছিলি মই কিন্তু সিদিনাই মোৰ এই মনটো দি পেলাইছোঁ তোৰ নাম তোৰ ঘৰ তোৰ ঠিকনা চব উলিয়াই পেলাইছোঁ মই সেইটোৱে কেৱল তই য়েছ কৰি দে আৰু মই অ'কে কৰি দিম এইবোৰ আপুনি কি কৈ আছে মই একো বুজা নাই প্ৰথমে ময়ো বুজা নাছিলোঁ মোৰ পৰা এটা ননচেন্সৰ মনত ইমান মিঠা চেন্সবোৰ ক'ৰ পৰা পাছত ভাবিলোঁ চলি থকা তেজ মাজে সময়ে ঠাণ্ডা হ'বলৈ মন কৰিছে এটা কাম কৰ মালাডাল পিন্ধাই ঠাণ্ডা কৰি দে আৰু টকা পইচা ঘৰ মাটিৰে গৰম কৰি পেলানটো গাৰা নহ'লে এটা কাম কৰ মালাডাল তই মোক এতিয়াই পিন্ধাই আৰে কি
কৰিছে এইবোৰ? খবৰদাৰ খবৰদাৰ কৈ দিছোঁ অনুভৱৰ গাত যদি এটা চুৰুপ পৰে মাৰি পেলাম তোক মাৰি পেলাম মানে অ মাৰি দেখো এই চলাবোৰ হাতত ধৰিছে এই হিচাপটো ক্লিয়াৰ নহওঁতে আৰু এটা হিচাপ লগাই দিলি বাদ দিলো ইয়াৰ হিচাপটো বাৰু মই তাত দিলো যা কিন্তু তোৰ এই চলাৰ হিচাপটো কিন্তু মই কেতিয়াও পাহৰিম মই এদিন নহয় এদিন এই হিচাপ মই চাফা কৰিলে তই কেৱল তোৰ কপালখন চাফা কৰি ৰাখিবি তত কেতিয়া ঠিক হৈ পেলাই একো ঠিক নাই নাযাব অনুভৱ নাযাব প্লিজ মোৰ বৰ ভয় লাগিছে তোমাৰ আকৌ ভয় লাগিব লগা হ'ল কি সি মোক টানি দিব খুজিছিল অনুভৱ সেইখিনি সময়ত তুমি আহি নোপোৱা হ'লে আমাৰ কিবা বিপদ হ'ব আৰু মই নাহিম তেনেকুৱা হ'বই নোৱাৰে তুমি সদায় মোৰ লগত থাকিবা দে অনুভৱ নহ'লে মই মোৰ ইনচিকিউৰ ফিল কৰোঁ মই কৈছোৱে দেখোন তোমাৰ সদায় কাষত থাকিম মই সেই গুণ্ডাটো কোন আছিলো চিনি পোৱা নেকি তাক ৰেষ্টুৰেণ্টত এদিন এশিকনি দিছিলোঁ সিদিনা নিশিকিলে চাগে সেইকাৰণে আজি আকৌ আহি গ'ল শিকনি ল'বলৈ এৰিয়াও তোমাৰ গুণ্ডাবোৰক ঠাণ্ডা কৰিবলৈ মোৰ বেছি সময় নালাগে কিন্তু আমাৰ ঘৰ দুখনক ঠাণ্ডা কৰাটোহে বৰ জটিল হৈ পৰিছে দেউতাহঁতক মই কি বুলি বুজাম বাৰে বাৰে মানা কৰি আছো তথাপিও দেউতাই মোৰ বাবে ল'ৰা বিচাৰি আছে আৰু মোৰ বাবে ছোৱালী তাকো ধনী ঘৰৰ দেউতাহঁতে আমাৰ কথাবোৰ বুজি পোৱা নাই কিয় বুজি নুবুজা ভাল চলি আছে তেওঁলোকে আমাৰ ভাল পোৱা খুব টকাৰে জুখিবলৈ যায় আৰে টকাৰ ইমানেই গুৰুত্ব নাই তেওঁলোকৰ গাত মই এটা কথা ভাবিছোঁ এটা সময়লৈকে আমি ঘৰখনক বনাবলৈ চেষ্টা কৰিম কিন্তু যদি নামানে তেতিয়া কিন্তু আমি নিজৰ বাটেৰে আগুৱাই যাব লাগিব সেই বাটটোত থাকিবা কেৱল তুমি থাকিম মই আৰু থাকিব আমাৰ চৰি বলব সেই বাটটোৰে মই আগুৱাব নোৱাৰিম আপোনাৰ চিন্তাটো ঠিকেই আছে ছাৰ কিন্তু চেকিবোৰ বহি নাথাকিব দিয়ক মই আপোনাক টকা দিছোঁ আপুনি কাম কৰক টকা দিলে চব কাম হৈ নাযায় নহয় ছাৰ হৈ যায় টকা দিলেই চব কাম হৈ যায় টকা দিছোঁ কাৰণে ৩-৪টাকৈ মাৰ্ডাৰ কেছৰ ফাইল টাইপ কৰি মই মোৰ ল'ৰাক বচাই ৰাখিব পাৰিছোঁ আৰু টকা আছে কাৰণে ফেডাৰেল ইঞ্জিনিয়াৰ কয় সকলোবোৰ ১ নম্বৰ কণ্ট্ৰেক্টৰ কাম মই মোৰ নামত কৰি ল'ব পাৰিছোঁ আৰু টকা আছে কাৰণে মোৰ ল'ৰাৰ নামত ৩-৪ জেগাত ঘৰ মাটি কৰি থ'ব পাৰিছোঁ সেইবোৰতো জানোৱে ছাৰ এই ধন সম্পত্তি প্ৰলোভন দিয়ে আপুনি এজনী ভাল ছোৱালী গোটাই আনক তাই বা তাই ঘৰখনে যি বিচাৰে মই তাকেই কৰিবলৈ ৰাজি আছোঁ ল'ৰাটোৱে বোলে এই ছোৱালীজনী ভাল পায় প্ৰেম আছে বোলে সিহঁত দাদা এইটো গাৰ্লফ্ৰেণ্ডৰ বদনাম কৰিবলৈ আহিছ ভালে ভাল বিজনেছ অতি সোনকালে মই বিয়া পাতি মোৰ বিয়া পাতি পাতি মোৰ কাণ খোলা কৰি বিয়া চলাই মাৰিবি ধুম জ্বলাবি মই মালা পিন্ধাম বিয়া খতম নহ'লে তই খতম নাই মই এতিয়াই গৈ ভাল দিনটো চাই ল'ম কি বিয়া পতাৰ কথা কৈ আছ কাক পাতিবি তই বিয়া আছে এজনী ছোৱালী
যে মোক এটা ৰাম চৰ দিছে এটা বিয়া পাতি আমি দিনে ৰাতিয়ে চলিয়াব বিচাৰোঁ তাই আছে ই বেটাই খাটাং কৰি থৈ গ'ল তাই বোলে অন্য এটা ল'ৰাৰ লগত ইলু আছে প্ৰথমে সেই ইলু খতম কৰিব লাগিব আৰে ফাদাৰ এইবোৰ মই কেতিয়াও নকৰোঁ তেনে কৰিলে তাই গম পাই যাব যে মই মাৰ্ডাৰাৰ হয় বিয়াত নবহা হ'ব গতিকে মাৰ্ডাৰ এইবাৰ চলিব কেৱল মোৰ ৰঙা চকুৰ খেল সজাই দিব লাগিব সিহঁতৰ লাভ ষ্টৰি দিয়ে ৰঙা চকুৰ খেলখন খতম হোৱাৰ পাছত তুমি খেলিব লাগিব তোমাৰ গোলা টকা হয় এই খেলখনত যদি তুমি মোক জিকাই দিব পাৰা তেনে ধৰি লম তুমি মোৰ ফাদাৰ হয় আৰু যদি নোৱাৰা তেনে ধৰি লম তুমি এটা গাদ্দাৰ হয় কৰবালৈ যাওঁ নেকি প্ৰেক্টিচ কৰি আহোঁ চল মৰাৰ প্ৰেক্টিচ ছোৱালীজনীৰ পৰা হিচাপ উচল কৰিব লাগিব নহয় এবোৰ কি আছে বেদন আরে কোন ছোৱালী কথা কৈ আছে আরে কাক পাতিব এই বিয়া ছোৱালীজনীৰ নাম শিখা সৰু নগৰ ছোৱালীজনী এনে বহি আছে দেখাত ছোৱালীজনী বৰ ধুনীয়া প্ৰথম দিনা দেখে বছৰ মন খাইছে দ্বিতীয় দিনা কিন্তু কি হৈছে চৰ খাইছে আৰু তাৰ পাছতো এই বিয়া পাতিবলৈ মন মিলি আছে ছোৱালীজনীৰ ওপৰত বৰ্জা ল'ব খোজা আছে এবোৰ সব ঠিক হৈ যাব যদিহে ছোৱালীজনী ভাল হয় গতিকে তই এটা কাম কৰ মোৰ ল'ৰাটোৱে বিয়াখন পাতিবলৈ মন মেলিছে যেতিয়া আমি আৰু হাত খাবলৈ বহি থাকিলে নহ'ব কিন্তু ছোৱালীবোৰ ভাল কথা হ'ব জানো ভাল বিয়া মই চিন্তা কৰিম মোৰ ল'ৰাটোৱে বিয়াখন পতাৰ এটা সোণালী সুযোগ পাইছোঁ আৰু এই সুযোগ মই কেতিয়াও হেৰুৱাব নোখোজোঁ গতিকে তই খবৰ কৰ সেই ছোৱালীজনীৰ মাক দেউতাক ঘৰ পৰিয়াল ক'ত আছে কোন হয় কি হয় খবৰ কৰিছে ছাৰ বছৰ কৰিব দিছে ছোৱালীজনীৰ দেউতাকক মই চিনি পাওঁ আপুনিও চিনি পাওঁ মই চিনি পাওঁ কোন হয় কি নাম বাপেকৰ বিষ্ণু কাকতি PWDৰ কেৰাণী বিষ্ণু কাকতি সেই ঘোষখনটো তাৰ ছোৱালীক বিয়া পাতিব খোজে মোৰ ল'ৰাই এইখন বিয়া হ'বই বাবদ খাটাং হ'ব তই কেৱল বেল পাৰ্টি বজাই দে নোট বন্দী কৰি থাকিব পাৰিলে আৰু তাৰ পৰা দুই এখন নোট আহি আমাৰ জেপটো সোমালে হৈ যাচ্ছে ছাৰ এতিয়া আৰু এইটো ভাবি চিন্তি লাভ নাই কাকতি বেছিকৈ ভাবিবলৈ গ'লে আপোনাৰ ছোৱালী মোৰ ল'ৰা দুই অবিবাহিত হৈ থাকি যাব আৰু সিহঁতক তেনেকুৱা অৱস্থাত চাই থকা আমাৰ কাৰণে এটা যন্ত্ৰণা সেইটো অৱশ্যে হয় সেইকাৰণে ভাবিছোঁ সিহঁতৰ এই পুৰুষক আমি বিয়াত সন্মতি দি দিওঁ আপুনি সন্মতি দিয়ে দিয়ে উপায় নাই কিন্তু উপায় নাই গোটেই ঘৰখন মইনাৰ পক্ষত মইতো অকলে চিঞৰ বাখৰ কৰি কেতিয়া একো লাভ নাই গতিকে ভাবিছোঁ সিহঁতৰে শান্তি হওক ভণ্টিয়ে ঘৰতে বহি বহি কান্দি আছিল মোৰ লগা লগতে দোকানলৈ টানি লৈ গ'লো দোকানত কিয় দোকানত বহু মানুহৰ ভিৰ আছিল ইহঁত বোলে আকাশ সদায় ৰখি থাকে তোমাৰ বোলে অন্তৰ নাই আজি ভণ্টিক দেখুৱাই সিহঁতৰ আগত প্ৰমাণ কৰি দিছোঁ যে ইহঁতৰ কথাটো ভুল কি কৈছ ইয়াতে কৈছোঁ যে তোমাৰ কেৱল অন্তৰে নহয় মগজু নাই মগজ থকা হ'লে নিজৰ জীয়েকক জানো ইমানকৈ কান্দি থাকিবলৈ দিয়ে নেকি চবেই মানি লৈছে ভুল কথাটো তাৰমানে চবেই মানি লৈছে যে মোৰ মগজ নাই মানুহবোৰেতো এই বুলিও কয় দেউতা আকৌ কি কয় বোলে তুমি মানুহ নহয় অসুৰ হয় অসুৰ লগে লগে ময়ো প্ৰতিবাদ কৰি কৈ দিছোঁ কি কৈছ তই ইয়াতে কৈছোঁ যে তুমি কেৱল অসুৰে নহয় দুদিন পিছত শহুৰ হ'বা ভণ্টিক তাড়াতাড়ি বিয়া দি এখেতৰ পুতেকৰ শহুৰ হৈ যোৱা দেউতা তেতিয়া অন্তত মই মানুহবোৰৰ আগত ক'ব পাৰিম যে চোৱা চোৱা মোৰ 2 নম্বৰী ফাদাৰে এই প্ৰথম কিবা এটা 1 নম্বৰী কাম কৰিছে মুঠতে তোমাৰ কথা কোনোবাই বেয়াকৈ ক'লে মই প্ৰতিবাদ কৰিমে দেউতা তোৰ প্ৰতিবাদৰ নমুনা দেখি অহংকাৰত মোৰ বুকু ফুলি গৈছে ভণ্টো বুকু ফুলিছে আৰু তাৰ দাম কোৱা না
কোনে তোমাক গুৰিয়াই বুকু ফুলাই দিলে মই এতিয়াই গৈ তাক এটা হেণ্ডছেক কৰি ৰাখিম আৰু কওক কি কবি তাই পাৰিলে তোমাৰ কপাল খনটো দুটামান গুৰ সোধাই দিয়ক যাতে তুমি অহংকাৰ কৰি ক'ব পৰা যে চোৱা মোৰ বুকুৱে নহয় কপাল ফুলিছে খুৰাদেউ ভতিজা আৰু বহি থাকিব নালাগে বুজিছে তাড়াতাড়ি বিয়াৰ আয়োজন কৰক শান্তিৰ বিয়াৰ পাছত এইবাৰ মই মোৰ বিয়া পাতিম ভতিজা তুমি এইফালে কাৰোবাক পচন্দ কৰিছা নেকি ই পচন্দ কৰিলে কি হ'ব তাকে কোনোবাই পচন্দ কৰিব লাগিব পচন্দ কৰিছে কিন্তু বহুত ছোৱালীয়ে মোক পচন্দ কৰিছে লগালগ কেঞ্চেলো কৰি দিছে যেতিয়াই মই কওঁ আকৌ কি কথা কওঁ যে মোৰ দেউতা এজন সাংঘাতিক 2 নম্বৰী মানুহ যাৰ 2 নম্বৰী টকা বহুত আছে এইবোৰ কথা উত্তৰ ক'ব লাগে কাৰণ মই 2 নম্বৰী পুতেক হ'লেও সদায় 1 নম্বৰী হৈ থাকিব খোজো দেউতা সেয়া কৰিছোঁ দেউতা কিয় ভুলতো যাতে তুমি মোক কাটি বাতি দিয়া ভণ্টিকো নিদিবা বৰবাদ হৈ যাব মই আশীৰ্বাদ কৰি মোৰ ছোৱালী বৰবাদ হৈ যাব ইমানে বেয়া মানুহ মই কি ক'ম মইনা তহঁতে বিচৰা মতে তহঁতৰ বিয়াখন পাত আমি তহঁতৰ ভকা কথা কৰিবলৈ নাযাওঁ মাত্ৰ কবি কি সহায় কৰিব লাগে দেউতাক হিচাপে আমি সমস্ত সহায় তহঁতক কৰিম তাৰ মানে মই জানিছিলোঁ দেউতা মই জানিছিলোঁ এদিন হ'লে তোমালোকে আমাৰ ভাল পোৱাক স্বীকৃতি দিবা ইমানো বেছি নিষ্ঠুৰ হ'ব নোৱাৰে তোমাৰো থেংক ইউ দেউতা থেংক ইউ আৰে চানা ভণ্টি এতিয়াৰ কোনো প্ৰয়োজন নাই দেউতাহঁতে মানিব নে আৰে ধুমধামেৰে লাগে তই বজাৰ কিনি কৰিবি ঠিকছে নচলাই সদায় কৈছিলোঁ সদায় কৈছিলোঁ সঁচা ভাল পোৱা এদিন জয় হ'বই তাই মনা নাছিলে আজি কিন্তু তাইও মানি ল'বলৈ বাধ্য হ'ব আৰে ফূৰ্তিতে পাগলে হৈ যাব চাগে তোমালোকে বিয়াখন চোৱা তোমালোকে ঠিক দৰকাৰী গ'লে বিয়াখন পাতি তাই অকৰামী নাচত মই চাৰেণ্ডাৰ কৰিবলৈ বাধ্য আপোনাৰ সেই ইঞ্জিনিয়াৰ চাহাবে কি কয় তেওঁলোকে একে অৱস্থা মোৰ দৰে চাৰেণ্ডাৰ তথাপি মোৰ ছোৱালীজনী ৰূপে গুণে চাৰিওফালৰ পৰা ভালটো গতিকে তাইক বোৱাৰী কৰি নিবলৈ ছাৰৰ বৰ বিশেষ এটা আপত্তি নাই এইটো আপোনাৰ আপত্তি আছে মোৰ আপত্তি আছে কিন্তু মই নিৰূপায় বেলেগ ল'ৰাৰ নামেই নুশুনে মাজত এতিয়া মই ল'ৰাৰ নাম শুনাব লাগিব তাই আপুনি সেইবোৰ কৰিব নোৱাৰোঁ মই এতিয়াতো একেবাৰে নোৱাৰোঁ বিয়াৰ দিনবাৰ ঠিক হৈছে বজাৰ সমান আৰম্ভ হৈছে ব্যৱস্থা বন্ধ হৈ যাব কেৱল এটা ঘোষণাত ঘোষণাটো এই যে আপোনাৰ ছোৱালীক কইনা হ'ব কেৱল দৰাটোহে সলনি হ'ব আৰু সেই দৰাটো হ'ব এই কুলেন শইকীয়াৰ একমাত্ৰ পুত্ৰ সেইবোৰ কৰিব নোৱাৰোঁ মই ছোৱালীয়ে চুইচাইড কৰিব লাগিব ইঞ্জিনিয়াৰ চাৰিব খুব বেয়া হ'ব মোৰ লগত থকা সকলো লেনদেন বন্ধ কৰি দিব কোনো জাগা নোহোৱা হৈ যাব মই নোৱাৰোঁ সেইবোৰ কৰিব হৈ যায় মই এখন চাওক ইয়াত এপতকৈ লিখা আছে আপোনালোকে ক'ত কি পাব যদিহে আপোনাৰ ছোৱালীজনী এইখন ঘৰলৈ বোৱাৰী হৈ আহে দুটাকৈ ফ্লেট এডোখৰ মাটি এটা ভাড়া ঘৰ স্কুল বহুত দীঘলীয়া কাকতি ঘৰলৈ গৈ ভালকৈ পঢ়ি চাব মানি ল'লোঁ মই ল'ৰাটো অলপ অধৈৰ্য কিন্তু মোৰ বিশ্বাস আছে আপোনাৰ ছোৱালী সান্নিধ্য পালে সি বহুতখিনি সংশোধন হ'ব আৰু সংশোধন নহ'লেই যেনিবা গিৰিয়েকৰ মৰম নাপালেই যেনিবা মোৰ এই বিশাল প্ৰপাৰ্টি মালিকনিটো হ'ব পাৰিব এই ধন সম্পত্তিহে আচল প্ৰেম ভাল পোৱা এইবোৰ জাষ্ট টাইম পাছ সেইটো অৱশ্য হয় কিন্তু মই মোৰ ছোৱালীক মনাম কেনেকৈ তাই আপোনাক মানে নে নামানে মোৰ বহু কথাই বেয়া পাই তাই কিন্তু সমানে ভালো পাই তাই মোক পদে পদে খেয়াল ৰাখে মোক মই ঢুকোৱাৰ পিছত তাইক বুকুৰ মাজত ৰাখিয়ে ডাঙৰ দীঘল কৰিছে তেনেহ'লে কোনো চিন্তা নাই মই আপোনাক বুদ্ধি শিকাই দিম আৰু আপুনি সেই বুদ্ধিমতে কাম কৰি গ'লেই হ'ল ৰাতিপুৱাৰে পৰা পাছত দেখা নাই ফোন কৰি আছোঁ ফোনো ধৰা নাই কোন ধৰণৰ কিন্তু মোকো একো কৈ থৈ যোৱা নাই ক'ত বা কি কৰি আছে পাগলে জয় নহ'লে জব হ'ম
তৰাটাইকে পাৰ্চেল কৰি পঠিয়াই দিম জমৰ নগৰলৈ ভালে ভালে বিয়া কেঞ্চেল কৰ ধৰা এনেকুৱা ননচেঞ্চ দোকান নহয় চালা যাৰ লগত তহঁতে চেঞ্চলেছ হোৱাৰো চান্স নাপাবি জনাই থলো ওর গলেও কিন্তু জানে কার বুকুত কেতিয়া সোমাব লাগে গুণ্ডা হয়তো গুণ্ডা 4-5 থেকে মার্ডারে করেছে প্ৰথমতে আমাৰ ঘৰলৈ গৈছিল মাজনীৰ সন্মুখতে বৰ বৰ পিস্তল ধৰিছিল মই দৌৰি দৌৰি আহি এইখিনি পালোহি পিছে পিছে খেদি আহি গৈ ধৰি পালে মোৰ ছোৱালীৰ প্ৰেমত পৰিছে মাজনী দুনিয়াৰ লগত প্ৰেমী দিওঁ তেখেতে আমাৰ আটাইকে মাৰি পেলাব প্ৰথমতে বোলে মাৰিব মোক কাকুজি আমি থানাত খবৰ দিম বলো থানাত খবৰ দি কি লাভ হ'ব ছাৰ বাপেকৰ টকা আছে দুদিন পিছতে ওলাই আহিব আৰু ওলাই অহাৰ পিছত ইয়াৰ কাকটোৱে ৰেহাই নিদিয়ে মইনাক বিয়ে কৰোঁ মইনাক তুমি এতিয়া একোৱে নকবা এইবোৰ কথা মইনাক গম পালে সেই গুণ্ডাটোৰ লগত কাজিয়া কৰিবলৈ যাব আৰু গুণ্ডাটোৱে যদি মইনাক কিবা কৰি পেলাই সেইকাৰণে কৈছোঁ বুজিছা মইনাক একোৱে নকবা মাজনী কিন্তু নিজ চকুৰে দেখি গৈছে এই গুণ্ডাটোৰ ধান্দালি মোৰ মূৰত পিস্তল থৈ দেখিছে কিন্তু কি কাকুজি মাজনীয়ে অলপো ভয় নাখালেহে অলপ চিঞৰ বাখৰ নকৰিলে যেন গুণ্ডাটোক তাই আগৰ পৰা চিনিকে পায় ধৈৰ্য নোহোৱালৈ বুজিছ পুৰোহিত শান্তিত মন্ত্ৰ কেইটাও ভালকৈ গাবলৈ নিদিলে তথাপি আজি মোৰ মনটো ভাল লাগিছে মোৰ আশাটো যে পূৰণ হ'ল ল'ৰাটো বিয়াখন যে মই পাতি দিব পাৰিলোঁ স্বামী মদন ঘৈণীয়েকৰ মৰমেৰে তাক বহুতখিনি শান্ত কৰি পেলাব ঠাণ্ডা হৈ যাব কি পাগল হোৱালৈকে মোৰে নেচনেল চিনাৰ হয় চাবি ল উলিয়া গাড়ী উলিয়া মই তই বোৱাৰীক লৈ পেলাই ক'বলৈ যাওঁ নেকি বোৱাৰী মই তোমাৰ বোৱাৰীক এখন বহাই লৈ মই দুনিয়াখনত কি মান ইজ্জত ঘটাই ফুৰিম খালি ইমান নিলাজ পাইছা তুমি মোক আৰে ইয়াত নিলাজ হ'বলগীয়া কি কথাটো আছে বিয়াৰ পিছত পতি একেলগে থাকে একেলগে ফুৰিবলৈ যায় তাই মোৰ পত্নীও নহয় ঘৈণীও নহয় স্ত্ৰীও নহয়তো নহয় তাই চালা মোৰ ভৰিৰ তলৰ জোতা পাতো নহয় তাইক তই বিয়া পাতিবলৈ এনেকৈ উন্মত্ত হৈ পৰিছিলি কিয় হাতৰ জোৰ দেখুৱাবলৈ এদিন তাইক মোৰ গালত হাতৰ জোৰ দেখুৱাইছিল নহয় এতিয়া চালা প্ৰতিটো দিন প্ৰতিটো ৰাতি তাইৰ গালত মই হাতৰ জোৰ দেখুৱাই তেওঁ কি হৈ দেখাইছিল তাই দেখা নাই তোমাৰ বুদ্ধি ঘূৰি কেনেকৈ মই তেওঁৰ বাপেকৰ মূৰত পিষ্টল থলো আৰু লগালগ পেট ফাটি চাফা হৈ গ'ল আৰু এতিয়া মোৰ হাতৰ চৰ ভুকু খাই লেবেজাল হৈ যাব লাগিব তই বোৱাৰী পথাত কৰিব নোৱাৰো আৰে দোষ তোমাৰ বিয়া পাতিছো তাইক মই ঘৈণী হৈ তাই মোৰ তাই মই হাতেই থলো বা ভৰিয়েই থলো তাক তুমি ক'বলৈ কোন হৈছে আপোনাক ব্ৰেকফাষ্ট দিছে যাওঁ ৰ'ব মই মানে এনেই ইয়াৰ লগত অলপ কথা পাতি আছিলোঁ জানাই নহয় তেজ গৰম ল'ৰা তুমি অলপ ইয়াৰ যত্ন ল'বা মোৰ বিশ্বাস আছে তোমাৰ মৰম পালে ই বহুতখিনি শান্ত হ'ব আৰু এটা কথা এজনে আহি পেলাই তোমালোকৰ বিয়াৰ ফটো এলবামটো দি থৈ গৈছে ইয়াতে থৈছোঁ চাই ল'বা দেই এইটো তই মানে আমাৰ বিয়াৰ এলবাম অতবোৰ চাইটো লগা না এইখন সঁচা সঁচি বিয়া নাছিল বিয়াৰ নামত এখন নাটকহে তই কালি কি বুলি কৈছিলি মোৰ লগত বিয়াত পঢ়িলেও তই মোক মনেদি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰ কাৰণ মই তোক জোৰ কৰি বিয়া পাতিছোঁ ভয় দি থৈ বিয়া পাতিছোঁ ঠিক কৰিছ তই মই জোৰ কৰি বিয়া পাতিছোঁ মই তোক ভয় দি থৈ বিয়া পাতিছোঁ আৰু এতিয়া মই গাল বল দেখুৱাই তোৰ লগত সংসাৰ কৰিম আৰে তই বেটিটো বুজিব লাগিব এটা চৰৰ জবাব কিমান বেছি ভয়ানক হ'ব পাৰে আপুনি মোক মাৰি নেপেলাই কিয় নাই মই তেহে কৰিব নোৱাৰোঁ মই তোক মাৰি পেলাবও নোৱাৰোঁ আৰু মই তোক
মই কৰিবলৈও দিব নোৱাৰো এই যে বক্সাৰবোৰে এটা বেগ ওলোমাই লৈ তামাম প্ৰেক্টিচ কৰি থাকে প্ৰেক্টিচ দেখিছাই মোৰ কাৰণে কি পাঞ্চিং বেগটো হৈ চলি থাকিব লাগিব আৰু সদায় ৰাতি তোৰ ওপৰত মোৰ তই শিকাব লাগিব তই চিঞৰিব লাগিব ইমান বেছি চাপ নিদিব পথ নিজকে মাৰি পেলা সঁচাই মাৰি পেলাবি তই নিজকে এই কেনেকৈ মাৰিবি কনা বিষ মৰিবি বিষ অলপি এনেকৈ নে তই কোন গাত নাম বলো পিতার সবাই আমার বাকস্ত তুমি লিখেছিলে তোমার ফাদারে বলে এই দালেরে কুবাই লেবার করে ঠান্ডা করেছিল পড়িয়াছিলে উলিয়াই ললো এই কলিজাটো ঠান্ডা কৰিবলৈ শান্ত হৈ চলিবলৈ চেষ্টা কৰচোন মই কিমান অশান্তি কৰিবি এই ঘৰখনত লৰাই শান্ত হৈ চলিবলৈ ঠিকা নাই ফাদাৰ আরে বহুত ধন টকা পইচা আছে নহয় তোমাৰ পুলিচত দিব নালাগিলে উকিলত দিব নালাগিলে ক'ত খৰচ কৰিব পাৰিব তুমি এই ধন সম্পত্তি দিবৰ কাৰণে ডাঙৰ শত্ৰু হৈ পৰিছে শত্ৰু এটা সময়ত মই টকাৰ পাছে পাগলৰ দৰে ধৰিছিলোঁ পাগলৰ দৰে ভাবিছিলোঁ ধন টকা পইচা থকা মানে মই এজন অতি সুখী মানুহ সকলোবোৰ সুখ আনন্দ মই টকাৰে কিনি ল'ব পাৰিম কিন্তু টকাই যে দুখ কষ্টৰ টোপোলাতে অনবৰতে কঢ়িয়াই লৈ ফুৰে সেয়া মই কল্পনাই কৰা নাছিলোঁ কেতিয়াও কল্পনা কৰা নাছিলোঁ মই কেতিয়াও তুমি চাগে ইয়াকো কল্পনা কৰা নাই ফাদাৰ তুমি যাক নিজৰ পুত্ৰ বুলি ভাবি আছা সি আচলতে এটা বিষধৰ সাপেটো কঁকালৰ কোব কেতিয়াও নাপাহৰে আৰু মই চালা এই পাঁচটা চিলাই কথা পাহৰি হ'বই নোৱাৰে ফাদাৰ হ'বই নোৱাৰে আৰে শ্ৰীমতী মোৰ ভাই পৰিবাৰ ইমান পৰে ক'ত আছিলা তুমি তোমাক বিচাৰি হৈছো মই আৰু তুমি দেখিছো কিবা এটা সুধি আছো শুনিছনে নাই মোৰ ঘৰত ফেঞ্চে মুখৰ মাত নাই গোলাপত জাজ দেখিছ অকান চাব
উলিয়াই আছো তহঁতৰ কলামবোৰক ঠাণ্ডা কৰিবলৈ আৰু মুখৰ মাত উলিয়াবলৈ আগৰ গোলামবোৰে খং কৰিব জানে নাছে কিন্তু আজিৰ গোলামবোৰে খং কৰিব জানে আৰু মালিকৰ তেজেৰে হাতত ধুব জানে তই হাত ধুবি মোৰ তেজেৰে এই ভুল নকৰিব এইখন মোৰ দেউতাৰ দুৰ্বল আজি উলিয়াই লৈছো শব্দ কৰিছিল দেউতাই সঁচা তৰোৱালেৰে মিছা যুদ্ধ কৰিছিল মই কিন্তু সঁচা তৰোৱালেৰে সঁচা যুদ্ধ কৰিম তই যুদ্ধ কৰিবি মোৰ লগত আৰে কলা কেতিয়া কৰিবি কলমে যেদিনাই মোৰ ছোৱালীজনী সফলতা আহি পাব যোৱা দেউতাই যুদ্ধ কৰা মোক আকৌ এবাৰ মাৰিব নিদিব সেইদিনা ময়ো খুলি থম মোৰ এই গোলামৰ পোচাক খুলি তই কিকাল কৰিবি কিকাল কৰিবি মানুহ নহ'লে জন্তু মজা সেকেন্ডে ভালো বুঝছ সেকেন্ডে ভালো তয়ু জন্তু ময়ু জন্তু সালা যুদ্ধখন কৰি ভাল লাগিবে তয়ু কিন্তু তামাম জিনিস আমার এই গোলামটুকু বতাই লৈছে নহয় তাক ভাল কৰি লৈ মানে তাৰ লগত প্ৰেম কৰি থাকিম বুলি ভাবিছিলি আজি চাগে তই তাক লগ কৰি আহিছ তামাম ফূৰ্তি কৰিছে চাগে না এই পাঁচটা চিলাই পৰাক লৈ তই চাগে তাক বুকুৰ মতো সোমাই লৈ পুৰা হাঁহিছে না কনা ক'ত লুকুৱাই দিছো তাক কনা এই পাঁচটা চিলাই অৱতাই দিব লাগিব নহয় কনা দে উভতাই ল'বলৈ অনুভৱ সাজু হৈ আছে সি মোক কথা দিছে আপোনাৰ ওপৰত সি আৰু হাত নুতোলে তাৰ মানে তই তাক লগ কৰিবলৈ গৈছিলি প্ৰাণ ভিক্ষা কৰিবলৈ গৈছিলি তই তাৰ ওচৰত ভিক্ষা কৰা নাই দান দিছে পুতৌ কৰিছে আপোনাক এটা বিকল